আগে সকলোকে এটাই কথা ক'ম, যদি নিজৰ কৰ্ম আৰু সত্যতা যদি কৰ্ম কৰি যায় সকলো সফল হ'বলৈ সক্ষম হয়। আৰু মই যিদৰে হাজাৰবাৰ বিফল হোৱাৰ পিছতো আজি সফল হৈছোঁ, সেইটো মোৰ হৈছে মোৰ নিজৰ ধৈৰ্য ধৰিলে ধৈৰ্যৰ ফল সদায় মিঠা। আৰু মই সদায় নিতৌ পুৱা গধূলি যেনেকৈ অনুশীলন কৰিছোঁ, সকলো অনুশীলন কৰক। আৰু যাৰ নিজৰ মনোবল সেইটো নিজৰ স্থিতি কৰি ৰাখিলে নিজৰ সফল হ'বই, সেইটো নিজৰ বিশ্বাস ৰাখিলে হ'ল। তুমি যদি অসম আৰক্ষীত চাকৰি পালা, হয়, অসমৰ সেৱাৰ বাবে তুমি কাম কৰিছা, কিদৰে সেৱা কৰিবা অসমৰ? মই নিষ্ঠা আৰু সততাৰে কাম কৰি যাম। যেনেকৈ আজি মই সকলোকে লগতে বন্ধু বান্ধৱীবিলাক মিলি আছোঁ, যেনেকৈ যিটো কৰিলে হয় সেইটো মই সেইমতে কাম কৰি যাম, নিষ্ঠা সততাৰে কাম কৰি যাম। তুমি এইটো কি নম্বৰৰ ইণ্টাৰভিউ? মই টোটেল অসমৰ চাকৰিৰ বাবে 21 বাৰ দিছোঁ। 21 বাৰ মই এই 22 নম্বৰ বাৰত মই সফল হ'ব হৈছোঁ। যিসকলে বৰ্তমান অনুশীলন কৰি আছে, চাকৰি এটাৰ বাবে প্ৰস্তুতি চলাই আছে, হয়, তেওঁলোকক কিবা অনুৰোধ এটাই ক'ম, তেখেতলোকে নিজৰ যিটো ইচ্ছা শক্তি সেইটো যুগুত কৰি ৰাখক। আৰু যিটো ভাবিছে যে মই এইটো কৰিম, সেইটো কৰাৰ ফলত চেষ্টা কৰি যাওক, সেইটোৱেই। আৰু যিটো চেষ্টাৰ ফল সদায় মিঠা হ'বই। যিমানে কষ্ট নকৰক কিয় সেই ভগৱানে চকু মেলি চায়, যেনেকৈ মোকো আজি ভগৱানে চকু মেলি চাইছে। আৰু লগতে লগ বন্ধুসকলে মোক ধৈৰ্য ধৰিবৰ কাৰণে অনুৰোধ জনাইছিলে। তুমি ই ৰিক্সাখনত উঠি আছা, ৰিক্সা চলোৱা নেকি? হয়, ই ৰিক্সা চলাওঁ মই ৰিক্সা সদায় চলাওঁ। আৰু মই যেতিয়া অসম পুলিচৰ পৰীক্ষা পিছুৱাই দিছিলে, মই সেইদিনাই মন এটা হৈছিলে কি দাদাহঁতক ক'লোঁ যে ছেকেণ্ড হেণ্ড টমটমখনকে মোক লৈ দে, মই সেইখনকে পৰা জীৱনটো আৰম্ভ কৰিম। কিন্তু আকৌ যেতিয়া তাৰিখ ঘোষণা কৰিলে, তেতিয়া মই পঢ়াৰ আকৌ মনোবল দি পৰীক্ষাত ভালকৈ দিলোঁ। সেই ভালকৈ দিয়াৰ ফলত আজি ইয়াক সফল হ'বলৈ পাৰিছোঁ মই। আজি তুমি ই ৰিক্সাখন লৈ? হয়, ই ৰিক্সা মই সদায় চলাওঁ আৰু আজিও চলাম। আৰু যেতিয়ালৈকে ঘৰত থাকিম, যেতিয়ালৈকে জইনিং নহয়, তেতিয়ালৈকে মই ৰিক্সা চলাই যাম। আগে সকলোকে এটাই কথা ক'ম, যদি নিজৰ কৰ্ম আৰু সত্যতা যদি কৰ্ম কৰি যায় সকলো সফল হ'বলৈ সক্ষম হয়। আৰু মই যিদৰে হাজাৰবাৰ বিফল হোৱাৰ পিছতো আজি সফল হৈছোঁ, সেইটো মোৰ হৈছে মোৰ নিজৰ ধৈৰ্য ধৰিলে ধৈৰ্যৰ ফল সদায় মিঠা। আৰু মই সদায় নিতৌ পুৱা গধূলি যেনেকৈ অনুশীলন কৰিছোঁ, সকলো অনুশীলন কৰক। আৰু যাৰ নিজৰ মনোবল সেইটো নিজৰ স্থিতি কৰি ৰাখিলে নিজৰ সফল হ'বই, সেইটো নিজৰ বিশ্বাস ৰাখিলে হ'ল। তুমি যদি অসম আৰক্ষীত চাকৰি পালা, হয়, অসমৰ সেৱাৰ বাবে তুমি কাম কৰিছা, কিদৰে সেৱা কৰিবা অসমৰ? মই নিষ্ঠা আৰু সততাৰে কাম কৰি যাম। যেনেকৈ আজি মই সকলোকে লগতে বন্ধু বান্ধৱীবিলাক মিলি আছোঁ, যেনেকৈ যিটো কৰিলে হয় সেইটো মই সেইমতে কাম কৰি যাম, নিষ্ঠা সততাৰে কাম কৰি যাম। তুমি এইটো কি নম্বৰৰ ইণ্টাৰভিউ? মই টোটেল অসমৰ চাকৰিৰ বাবে 21 বাৰ দিছোঁ। 21 বাৰ মই এই 22 নম্বৰ বাৰত মই সফল হ'ব হৈছোঁ। যিসকলে বৰ্তমান অনুশীলন কৰি আছে, চাকৰি এটাৰ বাবে প্ৰস্তুতি চলাই আছে, হয়, তেওঁলোকক কিবা অনুৰোধ এটাই ক'ম, তেখেতলোকে নিজৰ যিটো ইচ্ছা শক্তি সেইটো যুগুত কৰি ৰাখক। আৰু যিটো ভাবিছে যে মই এইটো কৰিম, সেইটো কৰাৰ ফলত চেষ্টা কৰি যাওক, সেইটোৱেই। আৰু যিটো চেষ্টাৰ ফল সদায় মিঠা হ'বই। যিমানে কষ্ট নকৰক কিয় সেই ভগৱানে চকু মেলি চায়, যেনেকৈ মোকো আজি ভগৱানে চকু মেলি চাইছে। আৰু লগতে লগ বন্ধুসকলে মোক ধৈৰ্য ধৰিবৰ কাৰণে অনুৰোধ জনাইছিলে। তুমি ই ৰিক্সাখনত উঠি আছা, ৰিক্সা চলোৱা নেকি? হয়, ই ৰিক্সা চলাওঁ মই ৰিক্সা সদায় চলাওঁ। আৰু মই যেতিয়া অসম পুলিচৰ পৰীক্ষা পিছুৱাই দিছিলে, মই সেইদিনাই মন এটা হৈছিলে কি দাদাহঁতক ক'লোঁ যে ছেকেণ্ড হেণ্ড টমটমখনকে মোক লৈ দে, মই সেইখনকে পৰা জীৱনটো আৰম্ভ কৰিম। কিন্তু আকৌ যেতিয়া তাৰিখ ঘোষণা কৰিলে, তেতিয়া মই পঢ়াৰ আকৌ মনোবল দি পৰীক্ষাত ভালকৈ দিলোঁ। সেই ভালকৈ দিয়াৰ ফলত আজি ইয়াক সফল হ'বলৈ পাৰিছোঁ মই। আজি তুমি ই ৰিক্সাখন? হয়, ই ৰিক্সা মই সদায় চলাওঁ আৰু আজিও চলাম। আৰু যেতিয়ালৈকে ঘৰত থাকিম, যেতিয়ালৈকে জইনিং নহয়, তেতিয়ালৈকে মই ৰিক্সা চলাই যাম।